নাম মণিকংকনা ডেকা কলিতা। মোৰ দুইটা ল'ৰা ছোৱালী NPSতে পঢ়ি আছে। ডাঙৰজনী ক্লাছ 8ত, তাইৰ নাম প্ৰিয়াক্ষী কাশ্যপ, আৰু সৰু ল'ৰাটো মোৰ ক্লাছ 2 পাইছে, তাৰ নাম কাইৰা প্ৰদীপ কাশ্যপ। মই ডাঙৰজনীক দেখিয়ে সৰুটোক দিলোঁ আচলতে ইয়াত, আৰু মোৰ বিশ্বাস সৰুটো খুবেই ভাল হ'ব। দুইটা ল'ৰা ছোৱালী মানে ডাঙৰজনী যেনেকৈ আগবাঢ়ি গৈছে সিও ভাল হ'ব। 8-9 বছৰ হ'ল NPSত। মই খুবেই ভাল পাইছোঁ। টিচাৰ্ছ আৰু ষ্টুডেণ্টৰ মানে ৰিলেশ্যনশ্বিপটো বহুত ভাল, আৰু মই সিহঁতৰ এইবিলাক চব গম পাই থাকোঁ। পেৰেণ্টছ পৰ্টেল এটা আছে, পৰ্টেলত গোটেইখিনি আপ টু ডেট পাই থাকোঁ। মই চবকে ক'ব বিচাৰোঁ যে NPSত দিব পাৰে। বহুত শিক্ষাটো NPSৰ খুবেই ভাল। মোৰ দেলহিৰ কিছুমান ফ্ৰেণ্ড আছে, সেই ফ্ৰেণ্ডৰ লগতো মই এনেকৈ ফ্ৰেণ্ড চাৰ্কেলৰ লগত কথা পাতি গম পাইছোঁ। তাহাঁতৰ বাচ্ছা দুটা মানে আপোনাৰ সেই দিল্লীত এখন ৰিপৰ্টৰ স্কুলত পঢ়ি আছে। তাতো যিখিনি সিহঁতে ডেভেলপ কৰি আছে, মোৰ বাচ্ছাকেইটাইও ইয়াত সেইখিনি ডেভেলপ সম্পূৰ্ণভাৱে পাইছে। মই মানে খুবেই ভাল পাইছোঁ সেইকাৰণে NPSত। আৰু উদাহৰণ হিচাপে এটা দিব পাৰোঁ মই, হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড। তো তাতো মানে সিহঁতে সেইখিনি দিল্লীত পাই আছে, অসমত সেইটো বস্তু আচলতে NPSতেই আছে, আৰু সেইখিনি খুবেই ভাল লাগিছে আমাৰ। NPSে ইমানখিনি বস্তু সিহঁতক দিছে। মই আৰু এটা উদাহৰণ হিচাপে ক'ব পাৰোঁ NEPৰ ওপৰত। NEPৰ যিখিনি ইনষ্ট্ৰাকশ্যন মানে আছে, সেইখিনি গোটেইখিনি স্কুলখনে সম্পূৰ্ণৰূপে মানে ফ'ল' কৰা আমি দেখা পাইছোঁ। কাৰণ যিহেতু মোৰ দুইটা বাচ্ছা ইয়াতেই পঢ়ে, তো বাচ্ছাকেইটাৰ ওপৰত মই গম পাইছোঁ, সিহঁতক দেখিয়ে মই গম পাইছোঁ মানে তাহাঁতৰ যিখিনি ডেভেলপমেণ্ট হৈছে, কাৰিকুলাৰ এক্টিভিটিজেই হওক, যিয়ে হওক, চব ফালৰ পৰা নাচ গান আদি সকলো ফালৰ পৰা তাহাঁতৰ যিবিলাক স্কিলবিলাক সেইবিলাক সম্পূৰ্ণৰূপে মানে স্কুলখনৰ পৰা পাইছোঁ মই। শেষত মই এইটোৱে ক'ব বিচাৰোঁ যে NPSখনে যেনেকৈ আগবাঢ়ি গৈ আছে, মোৰ ল'ৰা ছোৱালীকেইটাৰো মই সেনেকৈ সুন্দৰ ভৱিষ্যত হ'ব বুলি মই আশা কৰিছোঁ। আৰু মোৰ ল'ৰা ছোৱালীকেইটাৰ লগতে বাকী যিমান ল'ৰা ছোৱালী ইয়াত পঢ়ি আছে, সকলোৰে মই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।